চতুৰ্থ দিনা অম্বুবাচী মেলাৰ পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে। আলোকে দেখুৱাব সামগ্ৰিক পৰিৱেশ দেখুৱাব। প্ৰথমে কৈছোঁ হাজাৰ হাজাৰ ভক্তৰ যি সমাগম পুৱাৰ ভাগৰ পৰা এনেদৰে ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু নিশালৈকে প্ৰায় লক্ষাধিক এনে ভক্তৰ সমাগম ঘটিছে অম্বুবাচী মেলাৰ এই সময়ছোৱাত। আৰু আমি ভক্তৰ সৈতে কিছু কথা পাতিম, কাৰণ এই যি ধৰণৰ অম্বুবাচী মেলাৰ সময়ত বিভিন্ন প্ৰান্তৰ দেশ বিদেশৰ পৰা আহে বা বহিৰাজ্যৰ পৰাও যিসকল ভক্ত আহে তেওঁলোকে মা কামাখ্যাৰ শ্ৰীচৰণত তেওঁলোকে আশীষ বিচাৰে আৰু মাৰ কামাখ্যাৰ আশীষ বিচাৰি তেওঁলোকে এনেদৰেই দেখা যায় অম্বুবাচী মেলাৰ সময়ত এনেদৰে ভিৰ কৰে আৰু এনেদৰে আহে ভক্তসকল মাৰ শ্ৰীচৰণত আশীষ ল'বলৈ আহে। আৰু আমি বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আহে বা তেওঁলোকৰ সৈতে আমি কৈছোঁৱে যে মাৰ শক্তি ইতিমধ্যে আমি কৈছোঁ যে ইতিমধ্যে মাৰ যি শক্তি, মাৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস, এই আস্থা বিশ্বাস আচলতে সকলোৱে জানে আৰু এনেদৰেই বিভিন্ন প্ৰান্তৰ সাধু সন্যাসী সন্তসকল আহে আৰু আমি প্ৰতিগৰাকীৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম, কেনেধৰণে তেওঁলোক আহিছে, কোন জেগাৰ পৰা আহিছে বা এনেধৰণে আমি যথেষ্ট ভক্তৰ সমাগম হয়। আমি কৈছোঁ যে আমি ভক্তসকলৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। বাইদেউ কোন জেগাৰ পৰা আহিছে? মই একচুৱেলি থাকোঁ গুৱাহাটীতে, নে ৰাজস্থানৰ পৰা আহিছোঁ। আহিছোঁ, ভাল লাগছে, বহুত ভাল লাগছে। মই ধেমাজিৰ পৰা আহিলোঁ। হয় হয়, খুব সুন্দৰ হৈছে। যোৱা বছৰ তুলনাতকৈ এইবাৰ ভক্তৰ ভিৰ হৈছে আৰু ইয়াৰ উপৰিও বহুত শৃংখলাবদ্ধভাৱে হৈছে। আমি ভাল পাইছোঁ, প্ৰতি বছৰে আমি আহোঁ। আপোনালোকলৈ ধন্যবাদ থাকিল আৰু নিউজ চেনেল যোগেদি সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীলৈ আমি অম্বুবাচীৰ শুভ প্ৰবৃত্তিৰ পৰা অশুভ প্ৰবৃত্তিৰ পৰা শুভ প্ৰকৃতি হৈ সমাজত শান্তি শৃংখলা অটুট ৰাখক, মানৱ জাতি জীয়াই থাকক আৰু কামাখ্যা মাই সকলোকে কৃপা কৰক। ধন্যবাদ। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে প্ৰতিগৰাকী ভক্ত এনেদৰে মাৰ আশীষ বিচাৰি আহে আৰু মাৰ শ্ৰীচৰণত আহি তেওঁলোকে মাৰ আশীষ বিচাৰি ইতিমধ্যে আমি মাৰ শ্ৰীচৰণত আহি তেওঁলোকে এনেদৰে মাৰ আশীষ বিচাৰে, কাৰণ বিশ্ব শান্তিৰ লগতে তেওঁলোকে সমাজৰ কল্যাণৰ হকে তেওঁলোকে মাৰ আশীষ বিচাৰিছে। আৰু এই মুহূৰ্তত কৈছে ভক্তৰ বাইদেউ, মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ। কোন জেগাৰ পৰা আহিছে? শুৱালকুছি বামুণীৰ পৰা আহিছোঁ। এই 2 নম্বৰৰ পৰা আহিছোঁ। ছেকেণ্ড কেনেকুৱা দেখিছে? এই একেই আৰু খোজকাঢ়ি যিহেতু আহিছে তলৰ পৰা, কষ্ট হৈছে নেকি? অলপমান, ইমান নহয়, ইমান মাৰ শক্তি দিছে আৰু অনেক দূৰ থেকে আছোঁ। কিমান সময়ত আহিছে? 10টামান বজাত উঠি ৰাতিপুৱা তাৰ গেটৰ পৰা আহিছোঁ। ঘণ্টা সময় লাগিছে। লাগিছে। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে ভক্তসকল আহিছে। মই বাবা कहाँ से है और क्या बोलना चाहेंगे अम्बुबासी के मेला के? ब्रह्म बाबा धाम जन कल्याण सेवा समिति रीवा मध्य प्रदेश से हूँ। संत कालिका दास, माँ देवी का परम प्रिय भक्त। ये अम्बुबाची मेला आज 25 तारीख है, 25/6/2026। माँ कामरूप देवी मंदिर से प्रांगण में है और नृत्य करते हुए कन्या के रूप में दिखाई देगी। यहाँ जो भी भक्त आएगा उसकी मनोरथ पूर्ण होगी, क्योंकि ये काम रूप में एक बार जो आता है वो बार बार आता है। ये कामरूप देवी क्या मानव कामना पूर्ण करने वाली महामाया है। यहाँ पर धन, सुख, वैभव, यश, कीर्ति का भंडार बनने वाली कामरूप देवी है। यहाँ पर जो आता है ना, उसकी दरिद्री चली जाती है, उसको मनवांछित का फल प्राप्त होता है। क्योंकि अम्बुबाची मेला क्या है? माँ अम्बे का प्रवचन का गुणगान गाना। यहाँ पर माँ अम्बुबाची में माँ का जो गुणगान गाएगा वे अमृत फल पाएगा। जय कामाख्या नगरी की सदा भगवती की जय हो। अगर घर में विपत्ति चलती है, घर में कलह रहती है, कपूर ले लें और लौंग जलाएं, कपूर की आरती करें और घर में कपूर जलाने से सुख समृद्धि बनी रहेगी। जय माँ कामाख्या की। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে হাজাৰ হাজাৰ ভক্ত আমি আগুৱাই যাম, কিছু আগুৱাই যোৱাৰ চেষ্টা কৰিম, কাৰণ এই ভক্তসকল পুৱাৰ ভাগতে আমি কৈছোঁ যে পুৱাৰ ভাগতে তেওঁলোকে যিহেতু তলৰ পৰা খোজকাঢ়ি আহি মা কামাখ্যা এই নীলাচল পাহাৰৰ মা কামাখ্যা ধামলৈ আহিব লগা হৈছে আৰু যথেষ্ট কষ্ট। আমি কৈছোঁ যে খোজকাঢ়িলেও মাৰ শক্তিৰ ওচৰত আচলতে বাইদেউ মই অকণমান আপোনালোকৰ ওচৰলৈ আহোঁ। কোন জেগাৰ পৰা আহিছে? ডিমুৰ পৰা আহিছোঁ। কেনেকুৱা দেখিছে? পৰিৱেশটো ভালে দেখিছোঁ, ভালে আছে। চাওক, আমি কৈছোঁৱেই মাৰ যিটো শক্তি, মাৰ যি আশীষ বা মাৰ প্ৰতি থকা যিটো আস্থা আৰু বিশ্বাস, সেই আস্থা বিশ্বাসে মায়ে আচলতে সকলোকে লৈ আহে, যিসকল ভক্ত ইয়াত আহে। আৰু প্ৰত্যেক বছৰে আমি যদি কওঁ অম্বুবাচী এই মেলাৰ সময়ত, যিহেতু অম্বুবাচী মেলাৰ সময়ত এনেদৰেই যথেষ্ট
ভক্তৰ সমাগম ঘটে আৰু ভক্তসকল বিভিন্ন প্ৰান্তৰ পৰা আহে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, দেশ বিদেশৰ ভক্তসকল আহে আৰু তেওঁলোকে মা কামাখ্যাৰ যি আচলতে শক্তি, সেই শক্তি তেওঁলোকে সাধনা পকে আৰু আমি বিভিন্ন প্ৰান্তৰ সাধু সন্ত সন্যাসীসকলক লগ পাইছোঁ, তেওঁলোকৰ সৈতে কথা বতৰা পাতিছোঁ। মাৰ শক্তিৰ অপাৰ আৰু মা কামাখ্যা শক্তি অপাৰ। তেওঁলোকে কৈছে যে মাৰ শক্তিৰ ওচৰত একো শক্তিৰ তুলনা কৰিব নোৱাৰি আৰু এই কথা কৈছে তেওঁলোকে। আৰু মাৰ প্ৰতি যিটো বিশ্বাস, তেওঁলোকে কৈছে আমি যি বিশ্বাস বা যি আশা আকাংক্ষা লৈ বা যি মনৰ আশা লৈ আহোঁ আৰু সেই আশা আকাংক্ষা তেওঁলোকৰ পূৰণ হৈছে বুলিও তেওঁলোকে ইতিমধ্যে বহু ভক্ত ইতিমধ্যে মনৰ কথা কৈছে। আৰু আমি কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত, আমি কৈছোঁ যথেষ্ট ইফালৰ পৰা আপুনি যদি প্ৰতিটো স্থানতে চাই কামাখ্যা যোনটো দিশেই চাই সেইটো দিশেই আপুনি কেৱল ভক্তসকলক লগ পাব আৰু এনেদৰেই মাৰ ওচৰলৈ তেওঁলোকে আহিছে আৰু পুৱাৰ ভাগৰ পৰা এনেদৰে দেখা পোৱা গৈছে যে হাজাৰ হাজাৰ ভক্তৰ যিটো সমাগম প্ৰক্ৰিয়া আৰু এই সমাগম প্ৰক্ৰিয়া আমি ইতিমধ্যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু এইবাৰ প্ৰশাসনৰ যি ধৰণৰ নিয়ম বা কেনেধৰণে কোনটো পথেৰে আহিব, কোনটো পথেৰে ওলাই যাব, সকলোখিনি কৰাৰ পাছতো বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া থাকিলেও কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ ক্ষেত্ৰতো তেওঁলোকে যিবোৰ কথা কৈছে যে প্ৰশাসনৰ এই নিয়ম আচলতে কিমান সুশৃংখলিতভাৱে কৰা হৈছে, এইবোৰ কথাও তেওঁলোকে কৈছে। আৰু আমি ভক্তৰ দৃশ্য দেখুৱাইছোঁ। প্ৰথমতে আমি কৈছোঁ যে লাখ লাখ ভক্তৰ যিটো সমাগম আৰু সেই সমাগম কেনেধৰণে হৈছে আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ পুৱাৰ ভাগৰ পৰাই এই কামাখ্যা ধামত এই অম্বুবাচী মেলাৰ সময়ত প্ৰবৃত্তিৰ পৰা নিবৃত্তি সময়লৈকে এনেদৰেই ভক্তৰ সমাগম যথেষ্ট হয় আৰু ভক্তসকল এনেদৰে আহিছে আৰু এনেদৰে আহি তেওঁলোকে মাৰ আশীষ বিচাৰিছে, মাৰ শ্ৰীচৰণত তেওঁলোকে সেৱা জনাইছে আৰু তেওঁলোকৰ যিবোৰ মনৰ আশা আকাংক্ষা লৈ আহিছে আৰু মায়ে সেই মাৰ শক্তিয়ে তেওঁলোকৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ কথা ইতিমধ্যে কৈছে। সাধু সন্যাসীসকল বিভিন্ন ধৰণে তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া কৰিছে আৰু সেই সাধনা প্ৰক্ৰিয়া ইতিমধ্যে আমি দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া বিভিন্ন বেশভূষাৰে আহিছে সাধুসন্তসকল আৰু তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া ইতিমধ্যে ভৰ্তি হৈছে। আমি অকণমান চাওঁ, মই অকণমান উঠি আন বিভিন্নজন আমি কৈছোঁ সাধুসন্ত বিভিন্ন ধৰণৰ বেশভূষাৰে আহিছে। এনেধৰণে আচলতে আমি কৈছোঁ বিভিন্ন বেশভূষা পৰিধান কৰা বিভিন্ন সাধুসন্ত সন্যাসী লোকসকলক দেখিবলৈ পাব। যেনিয়ে চাই আপুনি কামাখ্যা ধামৰ যেনিয়ে চাই তেনিয়ে আপুনি কেৱল এনেদৰেই ভক্তৰ সমাগম দেখিবলৈ পাব, বিভিন্ন বেশভূষাৰে থকা সাধুসন্তসকলক দেখিবলৈ পাব। আৰু এনেদৰে আমি কৈছোঁ বিভিন্নজনৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ, ভক্তসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকেও ইতিমধ্যে তেওঁলোকৰ মনৰ আশা আকাংক্ষাৰ কথা কৈছে। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যেনেই চাই এই কামাখ্যা ধামৰ অম্বুবাচী মেলা যেনেই চাই আপুনি তেনিয়ে ভক্তৰ বিভিন্ন বেশভূষাৰ সাধুসন্তসকলক পাব। বিভিন্ন আমি যিগৰাকীয়ে বাদ্যটো বজাই আছিল তেওঁ ক'ৰ পৰা আহিছে আচলতে আৰু এই বাদ্যৰ প্ৰক্ৰিয়াৰে কি বুজাব খোজে মই কিছু আপ কাहाँ से है और क्या बताना चाहिए ये जो आप बताया है इससे क्या बताना चाहते हैं? आप बताना ये चाहते हैं कि माता के दरबार में आए हैं, ये माता का नाम बहुत बड़ा है इसीलिए आए हैं। ये अपना बीन बाजा है जी। हम आए हरियाणा से, जिला झज्जर से, गांव खेतावा से, नाम सतवीरनाथ है जी। ये पार्टी आ रही है अपनी, ये इधर से नाथ जी है हमारे, देखो जी। तो ये दो नाथ जी आए हुए हैं यहाँ माता के दरबार में बहुत आनंद आ रहा है। ये नफे नाथ है हमारा, ये तुम्बे वाला नाथ जी है, ये नफे नाथ है। बीन वाला ये सतवीर नाथ है। यहाँ माता के दरबार में बड़े आनंद आ रहे हैं और भक्तों को भी आनंद आ रहे हैं यहाँ। बस ये इसी कहते हैं हम। নিশ্চিতভাৱে চাওঁ তেওঁ ক'লে ক'ৰ পৰা আহিছে, তেওঁ হাৰিয়ানাৰ পৰা আহিছে আৰু এনেদৰে তেওঁ মাৰ শক্তিৰ ওচৰলৈ আহিছে আৰু মাৰ
আমি কৈছোঁ যে বিভিন্ন বেশভূষাৰ সাধু সন্তসকলক দেখিবলৈ পোৱা গৈছে। थोड़ा मैं आपसे बात करना पड़ेगा। कहाँ से है और क्या कहना चाहेंगे? अम्बुबासी मेला के समय में आ रहे हैं। नहीं, हम लोग माँ का धाम में इसलिए आए हैं कि कुछ तंत्र साधना करने के लिए। हम इसी गुवाहाटी से हैं। और আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি কিছু কথা পাতিম। थोड़ा बात करना चाहेंगे। कहाँ से है? मैं चंडीगढ़ से हूँ। चंडीगढ़ से, हाँ जी। पहली बार आए हैं ना? नहीं, मेरे को अम्बुबाची मेले में तो 6 साल हो गए आते, पर मैं 20 सालों से यहाँ पे आ रही हूँ। कैसे देख रहे हैं? माहौल कैसा है? बहुत अच्छा, मतलब अच्छा है। जैसे कई जगह ऐसे होते हैं ना, जैसे लेडीज़ इतनी होती है, कोई छेड़छाड़ ये वो कुछ भी नहीं। मतलब यहाँ मेन वो होता है प्रोटेक्शन, बहुत ज़्यादा। मतलब लेडीज़ अपने आप को सेफ समझती हैं। यहाँ पे भी कोई ऐसी बात नहीं है। हम रात को यहाँ से 11:30-12 बजे जाते हैं, मतलब कोई डर नहीं है। मतलब बहुत अच्छा लगता है कि बस यहीं रह जाए। माँ के शक्ति के बारे में क्या बोलना चाहेंगे? माँ की जो शक्ति है 52 पीठों की एक पीठ है जो माँ कामाख्या पीठ है। बहुत ज़्यादा, पता नहीं यहाँ के ऐसे लगता है कि यहाँ से घर ही ना जाओ। मेरे को इतने दिन हो गए, मैं ना फ़ोन करती हूँ बच्चों को ना हो, बस ऐसे है कि जैसे आप बहुत ज़्यादा यहाँ ना रम जाते हो माँ की भक्ति में कह लो। और पता नहीं, मतलब बहुत 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 अच्छा लगता है मेरे को। क्या बोलना चाहेंगे? हम क्या बोला है, ये बहुत शक्ति है यहाँ। हम मॉरिशस से आए हैं, माँ का पहली बार आए हैं। আচলতে চাওক, বিভিন্ন প্ৰান্ত আমি বিভিন্ন প্ৰান্তৰ ভক্তসকলক লগ পাইছোঁ। তেওঁলোকৰ সৈতে কথা পাতিছোঁ। তেওঁলোকে কৈছে মাৰ শক্তি অপাৰ আৰু মাৰ শক্তিৰ ওচৰত যি আস্থা আৰু বিশ্বাস লৈ তেওঁলোকে আহিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতে কিছু আমি তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ, তেওঁলোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ। আৰু এই গোটেই কামাখ্যা ধামৰ যদি নীলাচলৰ বুকু বুলি কওঁ, তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞৰে ইতিমধ্যে মুখৰিত হৈ থকা এটা পৰিৱেশ ইতিমধ্যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ পৰা যিহেতু এই যি অম্বুবাচী মেলাৰ পবিত্ৰৰ দিনটোৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে যদি আমি কওঁ, সম্পূৰ্ণ যি ধৰণৰ এটা পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ। এনেদৰেই ভক্তসকলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইতিমধ্যে যি ধৰণৰ তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া বা তেওঁলোকৰ যি ধৰণৰ তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ বা তেওঁলোকৰ যি ধৰণে মনৰ আশাৰ লৈ তেওঁলোকে আহিছে আৰু এই আশাসমূহৰ পূৰণৰ বাবে যিখিনি তেওঁলোকে কৰিব লাগে এইখিনি তেওঁলোকে নিশ্চিতভাৱে কৰিছে। আৰু আমি তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ। আমি বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ সৈতে আমি যিহেতু কথা পাতি আছোঁ আৰু আমি তেওঁলোকৰ মনৰ কথাবোৰ জানিছোঁ বা মাৰ শক্তিৰ বিষয়ে তেওঁলোকে কেনেধৰণে ভাবে ইতিমধ্যে তেওঁলোকৰ কথাও আমি পতাৰ চেষ্টা কৰিছোঁ। আমি বিভিন্নজন ভক্তৰ সৈতে কথা পাতিছোঁ। मैं थोड़ा बात करना चाहेंगे। इनसे करिए, ये हमारे गुरुजी हैं। आप कहाँ से? हम मुंबई से हैं। हाँ, ये महामंडलेश्वर है, इनसे बात करिए, हम इनके शिष्य हैं। চাওক, আমি কৈছোঁ বিভিন্ন ধাম বা বিভিন্ন আশ্ৰমৰ পৰা অহা লোকসকল এনেদৰেই তেওঁলোকৰ সাধনা প্ৰক্ৰিয়াত বৰ্তি হৈ আছে। আৰু তেওঁলোকৰ সৈতে আমি কিছু কথা পতাৰ চেষ্টা যদি কৰোঁ, हम कहाँ से है क्या उनका मैं তেওঁলোকৰ পৰাই জানিব বিচাৰোঁ। थोड़ा आपसे बात करना चाहेंगे। अम्बुबासी मेला के समय में आ रहा है, कहाँ से है और कौन सी धाम से है और कैसे कैसे? जय श्री महाकाल, नमो नारायण। मेरा नाम श्री श्री 1008 महामंडलेश्वर त्रिलोकनाथ पायल नंदगिरी और हम मुंबई से हैं। देखिए, ये जो महापर्व चल रहा है महा का, कि इस या अम्बुबाची जो मेला आप बोल रहे हो, इसमें 5 दिन की माता रजस्वला होती है। इस रजस्वला का काल ऐसा है कि जब भी माता अंदर रजस्वला होती है तो इस सृष्टि का निर्माण आगे जो नई निर्माता होगी उसका ये पर्व है। मतलब पूर्व की तैयारी चल जाए। जैसे एक महिला को, जिसी को रजस्वला का धर्म होता है, और जब भी उसको बच्चा होने का समय होता है वो रजस्वला रुक जाता है। उसी प्रकार का ही है कि जैसा पूरा महिला का गर्भधारण है वैसा ही माता का रजस्वला का गर्भधारण है, कि आगे चल के सृष्टि का निर्माता ये करने वाली है तो महागौरी, माँ पार्वती, माँ जगदम्बा, माँ अनादि रूप से बैठने वाली माँ सती। ये जो अम्बुबाची मेला आप देख रहे हो, भक्त जो परिक्रमा लगा रहे, इसका महत्व यह है कि अगर किसी को पाठ के दर्शन नहीं होते तो परिक्रमा के और पाठ के दर्शन एक समान है। यानी कि ब्रह्मांड की परिक्रमा हुई ऐसे समझो। নিশ্চিতভাৱে আমি এনেদৰে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু
ভক্তসকলে কথা পতাৰ চেষ্টা কৰিছোঁ, তেওঁলোকৰ মনৰ কথা জনাৰ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তৰ সমাগম ঘটিছে, সাধু সন্ত সন্যাসী লোকসকল আহিছে, তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ। তেওঁলোকে মাৰ শক্তিৰ কথা কৈছে, মায়ে কেনেধৰণৰ শক্তি বা মা শক্তিৰ ওচৰত আন শক্তিসমূহৰ কেনেধৰণৰ তুলনা কৰিছে তেওঁলোকে আমি ইতিমধ্যে শুনাইছোঁ আৰু পৰিৱেশটো দেখুৱাইছোঁ। আমি কৈছোঁ যে অম্বুবাচী মেলা আৰু যিখন এই অম্বুবাচী মেলাৰ সময়ত যি ধৰণৰ ভক্তৰ সমাগম ঘটে, এই ভক্তৰ যিটো সমাগম প্ৰক্ৰিয়া, আমি সেই সমাগম প্ৰক্ৰিয়া আচলতে দেখুওৱাৰ চেষ্টা কৰিছোঁ। আমি কিছু আচলতে কামাখ্যা ধামৰ বিভিন্ন স্থানৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ, যদিও আমি এই মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতেও কথা পাতিছোঁ। আৰু এনেদৰেই মা কামাখ্যা অম্বুবাচী মেলাৰ সময়ত এই সময়ছোৱাত আচলতে কেনেদৰে ইতিমধ্যে এনেদৰে দেখা গৈছে যে মা অম্বুবাচী মেলাৰ সময়ত মা কামাখ্যা ধামত ভক্তসকলৰ যিটো সমাগম আৰু সেই ভক্তসকলৰ সমাগম প্ৰক্ৰিয়া আমি দৃশ্য দেখুৱাইছোঁ। মোৰ লগত আলোক আছে, আলোকে সমগ্ৰ প্ৰক্ৰিয়াটো দেখুৱাইছে। প্ৰশাসনৰ সকলোখিনি নিয়ম নীতি বা প্ৰশাসনে যি ধৰণে তেওঁলোকক নীতি নিয়ম বান্ধি দিছে, কেনেধৰণে ভক্তসকল আহিব, ভক্তসকলৰ কেনেধৰণে শুশ্ৰূষা কৰিব, এই গোটেই প্ৰক্ৰিয়াটো আমি ইতিমধ্যে দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু ভক্তসকলৰ সেৱা শুশ্ৰূষাৰ ক্ষেত্ৰত প্ৰশাসনৰ যিখিনি নিয়ম নীতি বা প্ৰশাসনে যি ধৰণে তেওঁলোকক সকলো ভক্তৰ সাধু সন্ত লোকসকলক ইতিমধ্যে এনেদৰেই অহা যোৱা কৰা বা সকলোখিনি প্ৰক্ৰিয়া ইতিমধ্যে দেখুৱাই দিছে। আৰু এই মুহূৰ্তত আমি কৈছোঁ যে অম্বুবাচী মেলাৰ যি পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতে আমি কথা পতাৰ চেষ্টা চলাইছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এইসকল ভক্ত যিসকলে তেওঁলোকৰ নিজৰ সাধনা বা তেওঁলোকে যি ধৰণে আহি মা শ্ৰীচৰণত আশীষ বিচাৰিছে, তেওঁলোকে এনেদৰেই দেখা গৈছে যে প্ৰতিটো স্থানতে মা কামাখ্যা দেৱালয় চৌহদৰ প্ৰতিটো স্থানতে ইতিমধ্যে নীলাচলৰ বুকু এতিয়া তেওঁলোকৰ তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞৰে ইতিমধ্যে সম্পদিশে ধ্বনি শুনা গৈছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। অন্য একো নাই, যদিও আমি ভক্তসকলে কথা পাতিছোঁ বা এই ধৰণে যিসকল ভক্ত আহিছে ভক্তসকলৰ সৈতে কথা পাতিছোঁ, সাধু সন্ত লোকসকলৰ সৈতে কথা পাতিছোঁ, তেওঁলোকেও ইতিমধ্যে মাৰ শক্তি যি মাৰ শক্তিৰ ওচৰত এনেদৰে ভক্তসকল আহিছে আৰু ভক্তসকলৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম, কাৰণ ভক্তসকলে যি মনৰ আশা। মই অকণমান তোমাৰ ওচৰত আহিছোঁ, কোন জেগাৰ পৰা ভবানীপুৰ, বৰপেটা। কেনেকুৱা দেখিছা? ভালে লাগিছে। আহিছে আহিছোঁ, দুবাৰ আহিছোঁ আগতে। কেনেকুৱা দেখিছা? মানুহ বহুত হৈছে এইবাৰ। বিচাৰিছা মা আশীৰ্বাদ আৰু কি বিচাৰিম। নিশ্চিতভাৱে চাওক, আমি কৈছোঁ যে ভক্তৰ যিটো সমাগম বা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সমাগম প্ৰক্ৰিয়া এনেদৰেই দেখিবলৈ পোৱা গৈছে। ভক্তসকল আহিছে, তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিছোঁ। সাধু সন্তসকলৰ সাধনা প্ৰক্ৰিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেনেদৰে তেওঁলোকে সাধনা কৰে। বিভিন্ন বেশভূষাৰে অহা যিসকল সাধু সন্ত লোক আছে, সন্যাসী লোকসকল আছে, তেওঁলোকে আচলতে কেনেদৰে তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া ৰাখিছে, তেওঁলোকে কেনেধৰণে মা কামাখ্যা আচলতে কেনেধৰণে তেওঁলোকে এই সাধনা প্ৰক্ৰিয়াত কেনেধৰণে বৰ্তি হৈ আছে, এই গোটেইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ যথেষ্ট আমি কৈছোঁ যে তলৰ পৰা নীলাচল বুকুৰ ইতিমধ্যে যেনিয়ে চাই তেনেই কেৱল ভক্তৰ ইতিমধ্যে ভক্তৰ পৰিৱেশ, ভক্তৰ সমাগম যেনিয়ে চাই। আৰু আমি 5 কিলোমিটাৰ তলৰ পৰা খোজকাঢ়ি ভক্তসকল ওপৰলৈ আহিছে, মাৰ আশীষ লৈছে। তাৰপাছত তেওঁলোকে মনৰ যিবোৰ আশা আকাংক্ষা লৈ আহিছে, সেয়া তেওঁলোকে ব্যক্ত কৰিছে। আমি কৈছোঁ যে বিভিন্ন প্ৰান্তৰ সাধু সন্ত লোকসকল আছে, সাধু সন্যাসী লোকসকল আছে, আমি তেওঁলোকৰ সৈতেও কিছু কথা পতাৰ চেষ্টা কৰিম। थोड़ा कुछ बात करना चाहेंगे। कहाँ से? तेलुगु, तेलंगाना, हैदराबाद से। क्या बोलना चाहेंगे माँ की शक्ति के बारे में? అమ్మ దగ్గరికి వచ్చిన కాంచి చాలా మంచి జరిగింది మాకు, అందుకనే ప్రతిసారి వస్తూనే ఉంటాను. అంబుబాచి వేళ మిస్ కాకుండా కంపల్సరీ వస్తున్నాను. এনেদৰেই তেওঁলোকে বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ আমি পৰিৱেশ দেখাইছোঁ, ভক্তসকলৰ মনৰ কথা শুনাবলৈ চেষ্টা কৰিছোঁ বা সাধু সন্তসকলৰ সাধনা প্ৰক্ৰিয়া সন্দৰ্ভত কিছু কথা আমি দেখুৱাবলৈ চাইছোঁ। গোটেই দিনটো যিহেতু আমি কৈছোঁ যে এই প্ৰবৃত্তিৰ পৰা নিবৃত্তি সময়লৈকে কেৱল ভক্ত সমাগম আৰু ভক্তৰ যি সাধু সন্তৰ যি সাধনা প্ৰক্ৰিয়া, এয়া ইতিমধ্যে উখল মাখল এক পৰিৱেশে বিৰাজ কৰিছে। আৰু এনেদৰেই দেখা গৈছে যে কামাখ্যা দেৱালয় চৌহদৰ পৰিৱেশ। আৰু পৰৱৰ্তী সময়ত গোটেই নিশা যিহেতু তেওঁলোকৰ সাধু সন্ত লোকসকলৰ সন্যাসী লোকসকলৰ তেওঁলোকৰ বিভিন্ন যাগ যজ্ঞ বা বিভিন্ন ধৰণৰ তেওঁলোকৰ সাধনা প্ৰক্ৰিয়া ইতিমধ্যে অব্যাহত ৰাখিছে। আমি প্ৰতিটো স্থানৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ প্ৰশাসনৰ নিয়মৰ মাজত প্ৰশাসনৰ বান্ধি দিয়া নিয়মসমূহৰ ক্ষেত্ৰত ভক্তসকলে কেনেধৰণৰ অসুবিধা পাইছে বা সেই অসুবিধাসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিম। ভক্তসকলৰ অসুবিধা যাতে নহয় তাৰ বাবে প্ৰশাসনে যি ধৰণে তেওঁলোকে তৎপৰতা অৱলম্বন কৰিছে, এইখিনিকো ধন্যবাদ জনাব লাগিব।
আৰু এই মুহূৰ্তত আমি কামাখ্যা অম্বুবাচী মেলাৰ পৰিৱেশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।